এডুকেশ্যন ফৰ অল চেনেললৈ সকলোকে স্বাগতম জনাই আজিৰ সেশনটো মই আৰম্ভ কৰিব লৈছোঁ। যদি মোৰ চেনেলটো আপুনি নতুনকৈ চাইছে তেনেহলে এনে ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰক, লগতে থকা বেল আইকনটো প্ৰেছ কৰক। সো বন্ধুসকল, পলম নকৰাকৈ আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আহা। আজি আমি ডাইৰেক্টৰ অফ হেল্থ সাৰ্ভিসৰ মেথছৰ কেইটামান কুৱেশ্যন আলোচনা কৰিম। ফাৰ্ষ্ট কুৱেশ্যনত দি আছে দ্য ৰেডিয়াছ অফ এ সাৰ্কেল ইজ 14 cm. What is the radius of the circle whose area is double the area of the circle? এটো অঙ্ক কৰাৰ আগতে আমি area of a circle আমি ফৰ্মুলাটো জানিব লাগিব। সো area of a circle ফৰ্মুলা হ'ল area of a circle equal to কি হয় phi r square. সো ইয়াত আমাৰ কি দি আছে the radius of a circle is 14 cm. সো ইয়াত আমাৰ radius কিমান দি আছে, radius হৈছে আমাৰ 14 cm. আৰু দিয়া আছে নেক্সটত what is the radius of the circle whose area is double the area of the circle. এতিয়া দুটা আমাৰ সাৰ্কেল আছে ইয়াত, এটো হৈ গল সাৰ্কেল 1, এটো হৈ গল সাৰ্কেল 2. সো এতিয়া আমাৰ দুটাৰ কাৰণে এৰিয়া লাগিব। a1 হৈছে pi r স্কয়াৰ, ইয়াত ৰেডিয়াছটো আমি r1 বুলি দিছো, আৰু ইয়াত a2 হ'ব এৰিয়াটো সাৰ্কেল 2ৰ কাৰণে pi r স্কয়াৰ ৰেডিয়াছ 2, আৰু ইয়াত এটা ৰেডিয়াছ দি আছে the radius of a circle is 14 cm. এটা সাৰ্কুলৰ এইটো সাৰ্কুলৰ যদি আমি ৰেডিয়াছ কিমান বুলি কৈছে আমাৰ 14 cm বুলি কৈছে, আৰু the radius what is the radius. এতিয়া c2 ৰেডিয়াছটো কি হ'ব, c2 ৰেডিয়াছটো কি হ'ব যদি এই সাৰ্কুলটোৰ যদি কি বুলি কৈছে এৰিয়াটো ইয়াতকৈ দুগুণ বুলি কৈছে, হয় নাই। সো এতিয়া আমাৰ কি হৈ গল a2 equal to 2a1, মানে কি বুলি দি আছে what is the radius of the circle whose area is double the area of the circle. এই সাৰ্কুলৰ এৰিয়াটোতকৈ এই সাৰ্কুলৰ এৰিয়াটো বা এই সাৰ্কুলৰ এৰিয়াটোতকৈ এইটো কি বুলি কৈছে দুগুণ বুলি কৈছে। সো আমি কি কৰিব লাগিব ইয়াত এৰিয়া মানে কি হয় আমাৰ সাৰ্কুলৰ এৰিয়া pi r স্কয়াৰ, ইয়াত 2 হ'ব আৰু pi r স্কয়াৰ 1. এতিয়া হৈ গল আমাৰ pi কেনসেল, আৰু ইয়াত r আছে r স্কয়াৰ r2, r1 ৰ ভ্যালু আমি কিমান পাইছিলো ইয়াত আমাৰ কিমান বুলি দিছিলে 14 cm. সো ইয়াত 2 আছে r স্কয়াৰ মানে 14 স্কয়াৰ 2 into 14 into 14 2 into 14 into 14. সো ইয়াত কি হৈ গল এই স্কয়াৰটো ইফালে গলে, সো এটো কি হ'ব √2 into 14 into 14. সো r ৰ ভ্যালু আমি কিমান পাম 2 সৰি ইয়াত 14 দুটা পাই এটা 14 বাহিৰত আহিব, সো এটো 14 ইয়াত আহি গল আৰু 2 টো কি থাকিব ভিতৰত থাকি যাব। সো ৰেডিয়াছ কিমান পাম আমি 14√2. সো ইয়াত অপশন এ 14√2, অপশন এ ইজ দ্য ৰাইট আনসাৰ। Question number 2 দিয়া আছে the base of an isosceles triangle is 12 cm and its perimeter is 32 cm. What is the area of the triangle. এতিয়া আমাক দিয়া আছে এটা isosceles triangle-ৰ 12 cm বেস বুলি কৈছে আৰু পেৰিমিটাৰ দিয়া আছে 32 cm. এতিয়া আমাক ওলাব লাগে মানে ট্ৰায়াঙ্গলটোৰ এৰিয়া কিমান আছে। সো এতিয়া আমি ইয়াত আইসোসেল ট্ৰায়াঙ্গল বুলি কোৱাৰ লগে লগে আইসোসেল ট্ৰায়াঙ্গলত আমাৰ কি হয় দুটা বাহু সমান হয় আৰু এটা বাহু সমান নহয়। এই দুটা বাহুৰ মান যদি সমান হয় তেতিয়া আমি কি বুলি কম তাক আইসোসেল ট্ৰায়াঙ্গল বুলি কম। আৰু ইয়াত কি বুলি কৈছে the base of an isosceles triangle is 12 cm. ইয়াৰ বেসটো কিমান বুলি কৈছে 12 cm বুলি কৈছে, আৰু সমান বাহু দুটাৰ মান আমি নাজানো। আৰু দিয়া আছে ইয়াৰ পেৰিমিটাৰ 32 cm, ইয়াত দিয়া আছে পেৰিমিটাৰ ইজ 32 cm. পেৰিমিটাৰ বুলি কোৱাৰ লগে লগে ইয়াত যেনেকৈ 12 cm আছে ঠিক সেইদৰে ইয়াতো কিবা এটা মান থাকিব আৰু ইয়াতো কিবা এটা মান থাকিব। এই টোটেল আমি কিবাটো যোগ কৰি ভ্যালু কেইটা যোগ কৰি যিমান পাওঁ হেতুই হ'ব তাৰ পেৰিমিটাৰ। সো ইয়াত আমি কি কৰিব লাগিব চাব লাগিব যে ইয়াত কিমান আছে টোটেল পেৰিমিটাৰ 32 আছে। 32 হোৱাৰ লগে লগে আমাৰ ইয়াত এটো যদি x বুলি ধৰো আৰু এটো x বুলি ধৰো, কাৰণ আমাৰ কি হয় আইসোসেল ট্ৰায়াঙ্গল বুলি কোৱাৰ লগে লগে এই ভ্যালু দুটা আমাৰ সেম হয়। সো এই ভ্যালু দুটা কি হৈ গল x হৈ গল। সো পেৰিমিটাৰ বুলি কোৱাৰ লগে লগে হৈ গল কি এইটো বাহু আৰু এইটো বাহুৰ যোগফলক আমি কি বুলি কম
পেৰিমিটাৰ বুলি ক'ম সো এতিয়া ট্ৰায়াঙ্গলটোৰ পেৰিমিটাৰ হ'ব পেৰিমিটাৰ হ'ব 32 আৰু বেছৰ কিমান দিয়া আছে বেছ এইটো বেছ কিমান আছে 12 দিয়া আছে বেছটো দিয়া আছে 12 সেন্টিমিটাৰ আৰু এই বাকি দুটা আমি কি বুলি ধৰিছো x বুলি ধৰিছো কাৰণ আইসোসেল ট্ৰায়াঙ্গলত কি হয় এই দুটা বাহু সমান হ'ব লাগিব বা দুটা বাহু সমান হ'ব লাগিব তেতিয়াহে আমি তাক কি বুলি ক'ম আইসোসেল ট্ৰায়াঙ্গল বুলি ক'ম এতিয়া হৈ গল কি এই তিনটা বাহু আমি যোগ কৰিলে কিমান পাব লাগিব 32 পাব লাগিব সো আমি কি কৰিলো x plus 12 equal to 32 সো এতিয়া x কি হৈ গল 2x plus 12 equal to 32 আৰু ইয়াত কি হ'ব এতিয়া আমাৰ 2x 12 টো যদি ইফালে লৈ যাম কি হৈ যাব মাইনাস হৈ যাব কাৰণ ইয়াত প্লাস ইন আছে আগত সো ইফালে গলে কি হৈ যাব মাইনাস সো মাইনাস 12 মানে কিমান থাকিব আমাৰ 32 পৰা যদি 12 যায় কিমান থাকিব 20 এতিয়া এই 2 ৰ পৰা 20 যদি কাটো আমি কিমান পাম আমি 2 10 20 সো x ৰ ভ্যালু আমি কিমান পালো x = 10 মানে ইয়াত কিমান হ'ব 10 আৰু ইয়াতো হ'ব 10 এতিয়া আমাৰ এৰিয়া অফ দা ট্ৰায়াঙ্গল লাগে এৰিয়া কিমান হ'ব এটো আমাক লাগে এতিয়া এৰিয়াটো আমি উলিয়াবলৈ হলে এৰিয়াৰ ফৰ্মুলাটো হ'ল ট্ৰায়াঙ্গল যদি আমি এটো a b c বুলি ধৰো এতিয়া এই ট্ৰায়াঙ্গলটো যদি a b c বুলি ধৰো তেতিয়া ইয়াৰ এৰিয়া হ'ব a ট্ৰায়াঙ্গল a b c ৰ এৰিয়া ফৰ্মুলাটো জানিব লাগিব ফৰ্মুলাটো মনত ৰাখিব ফৰ্মুলাটো হৈছে s minus a s minus b আৰু s minus c এটো সো ইয়াত s টো হৈছে আমাৰ সাব পেৰিমিটাৰৰ ফৰ্মুলাটো হৈছে আমাৰ সাব পেৰিমিটাৰ ফৰ্মুলাটো হৈছে s equal to perimeter divided by 2 এতিয়া আমাৰ s equal to কি পাম আমি পেৰিমিটাৰ কিমান আছিল আমাৰ 32 আছিল সো 32 divided by 2 সো 2 16 জাৰ 32 সো s ৰ ভ্যালু আমি কিমান পালো 16 সো আমি এতিয়া ইয়াত ভ্যালু কেটা বহুৱাই দিম ইয়াত a ৰ ভ্যালু হৈ যাব আমাৰ এইটো হয় না b ৰ ভ্যালু এইটো বা c ৰ ভ্যালু এইটো এনেকাকে আমি a b c d বুলি যিকোনো একটা ইয়াত আমি ধৰিব পাৰো সো ইয়াত s ৰ ভ্যালু হৈ গল আমাৰ 16 বহুৱালো ইয়াতো 16 minus a মানে আমাৰ 12 ধৰি লৈছো 16 s মানে b মানে 10 আৰু s minus c মানে 16 minus কি হ'ব c মানে কিমান আছে আমাৰ 10 হ'ব হয় না তাৰ পিছত আমি এটো কি কৰিলো ইয়াত 16 ৰ পৰা যদি 12 যায় কিমান থাকিব 16 ৰ পৰা যদি 12 যায় কিমান থাকিব এটো আমাৰ ইনটু আছে ব্ৰেকেট আছে কাৰণ 16 ৰ পৰা যদি 12 যায় কিমান থাকিব 4 16 ৰ পৰা যদি 10 যায় কিমান থাকিব 16 ৰ পৰা যদি 10 যায় কিমান থাকিব 6 16 ৰ পৰা যদি 10 যায় কিমান থাকিব 6 সো এতিয়া আমাৰ এই দুটাৰ পৰা এটা বাহিৰত আহিব 6 এই দুটাৰ পৰা এটো 4 4 জাৰ 16 হয় সো ইয়াৰ কাৰণে 4 একটা আহিব ইয়াৰ কাৰণে কি এটা বাহিৰত আহিব 2 2 জাৰ 4 বুলি আমি ভাঙিব পাৰো এটো ইয়াৰ কাৰণে এটা 2 এটা বাহিৰত আহিব সো কিমান হ'ব 6 4 জাৰ 24 into 2 সো 2 4 জাৰ 8 2 2 জাৰ 4 48 মানে এতিয়া এই ট্ৰায়াঙ্গলটোৰ টোটাল আমাৰ এৰিয়া হ'ব 48 সেন্টিমিটাৰ স্কয়াৰ সো অপশন সি 48 সেন্টিমিটাৰ ইজ দা ৰাইট আনসাৰ Treat দিয়া আছে Mr. Sharma deposited ₹20,000 as a fixed deposit in a bank at 10% interest per annum. If 30% is deducted as income tax on the interest earned, what is his annual income from the fixed deposit? ইয়াত Mr. Sharma কি বুলি কৈছে 20,000 প্ৰিন্সিপাল হ'ব আমাৰ 20,000 কি কৰে 20,000 ফিক্সড ডিপোজিট কৰি দিয়ে আৰু কি হয় 10% ইন্টাৰেষ্টত 10% ইন্টাৰেষ্ট সো ৰেট অফ ইন্টাৰেষ্ট হ'ব আমাৰ 10% আৰু কিমান বুলি কৈছে পাৰ এনাম বছৰেকত প্ৰতি বছৰে আমাৰ 10% হ'ব সো এতিয়া তাৰ টাইম হ'ব 1 ইয়াৰ্স এতিয়া আমি ফাৰ্স্টত ইয়াৰ সিম্পল ইন্টাৰেষ্ট উলিয়াব লাগিব যে মিস্টাৰ শৰ্মাই 20,000 যদি ফিক্সড ডিপোজিট কৰি দিয়ে তেতিয়া ইন্টাৰেষ্ট হিচাপে কিমান টকা পাব মানে আৰ্ন কৰিব সো সিম্পল ইন্টাৰেষ্টৰ ফৰ্মুলাটো হৈছে আমাৰ সিম্পল ইন্টাৰেষ্ট ইকুৱেল টু প্ৰিন্সিপাল ৰেট অফ ইন্টাৰেষ্ট ইনটু টাইম ডিভাইডেড বাই 100 সো আমাৰ প্ৰিন্সিপাল হৈছে 20,000 সো 20,000 ইনটু ৰেট অফ ইন্টাৰেষ্ট কিমান আছে আমাৰ 10% কিমান বছৰৰ কাৰণে 1 ইয়াৰ্সৰ কাৰণে সো ডিভাইডেড বাই 100 এটো 0 ৰ লগত এটো 0 কেনসেল গল এটো 0 ৰ লগত এটো 0 কেনসেল গল সো ৰেট অফ সিম্পল ইন্টাৰেষ্ট কিমান পাব 2,000
এই 2000 পৰা কি বুলি কৈছে 30% ইজ ডিডাক্টেড এজ ইনকাম টেক্স এতিয়া এই ইন্টাৰেষ্টৰ পৰা সিম্পল ইন্টাৰেষ্টৰ পৰা এই 2000 ইনকামৰ পৰা ইনকাম টেক্সে কিমান কাটিব 30% কাটিব সো 30% অফ কি হ'ব 30% অফ 2000 30% অফ 2000 এতিয়া 30% মানে কি হ'ব 100 into 2000 so a to 0 cancel a to 0 cancel so থাকিলে আমাৰ 3 2 0 বা 30 into 20 so 3 2 0 6 a to 0 দুটা 0 আছে কাৰণে 6 এতিয়া কি হৈ গল তাৰ সিম্পল ইন্টাৰেষ্ট পাইছিলে কিমান 2000 ইনকাম টেক্সে কাটি দিব 30% মানে কিমান 100 কাটি দিব 600 কাটি দিব so 2000 ৰ পৰা ইনকাম টেক্সে কাটি দিলে 600 so কি বুলি কৈছে what his annual income from the fixed deposit এই fixed deposit ৰ পৰা কিমান টকা ৰিটাৰ্ণ পাব এতিয়া fixed deposit ৰ পৰা ইন্টাৰেষ্ট হিচাপে কিমান টকা পাব 0 পৰা 0 গলে 0 0 পৰা 0 গলে 0 20 পৰা 6 গলে 14 so 1400 হি কি কৰিব fixed deposit ৰ পৰা কি কৰিব আৰ্ন কৰিব মানে কি হৈ গল আমাৰ প্ৰিন্সিপাল আছিল 20000 ফিক্সড ডিপোজিট কৰিলে 10% ৰেটত বছৰেকত সো এতিয়া সিম্পল ইন্টাৰেষ্ট উলিয়ালো আমি সিম্পল ইন্টাৰেষ্ট উলিয়া ফৰ্মুলাটো হৈছে সিম্পল ইন্টাৰেষ্ট ইকুৱেল টু প্ৰিন্সিপাল ইনটু ৰেট অফ ইন্টাৰেষ্ট ইনটু টাইম ডিভাইডেড বাই 100 এতিয়া প্ৰিন্সিপাল আছিল আমাৰ 20000 ৰেট অফ ইন্টাৰেষ্ট আছিল 10% আৰু টাইম আছিল 1 ইয়াৰ্স সো সিম্পল ইন্টাৰেষ্ট হৈ গল আমাৰ 2000 এতিয়া 30% অফ ইন্টাৰেষ্ট পাৰ এনাম ইনকাম টেক্সে 30% কৈ কি কৰিব এই ইন্টাৰেষ্টৰ পৰা কি কৰিব বা আৰ্ন কৰা ফিক্সড ডিপোজিটৰ পৰা যিমানখিনি পইচা সুদ হিচাপত পাব তাৰ পৰা 30% কি কৰিব ইনকাম টেক্সে কাটি দিব সো 2000 তাৰ ইনকাম আছিল ফিক্সড ডিপোজিটৰ পৰা ইনকাম টেক্সে 30% কাটি দিলে 30% কাটাৰ লগে লগে আমাৰ কিমান 100 কাটিব 600 কাটিব সো ইনকাম কৰিছিলে 2000 তাৰ পৰা ইনকাম টেক্সে কাটি দিলে 600 টকা সো 2000 পৰা 600 টকা যদি ইনকাম টেক্সে কাটি দিয়ে এই বছৰেকত কিমান ইনকাম কৰিব ফিক্সড ডিপোজিটৰ পৰা 1400 so option D 1400 is the right answer ওপৰত দিয়া আছে a wall 4.8 meter long and 3.1 meter high is covered with the rectangular tiles of size 22 cm by 10 cm what will be the total cost at the rate of rupees 1.50 per title মানে কি বুলি কৈছে ইয়াত এটা ওয়াল দিয়া আছে এটো হৈ গল আমাৰ এটো হৈ গল ওয়ালটো so wall 4.8 meter long 4.8 meter long to কিমান বুলি কৈছে 4.8 meter আৰু height to কিমান দিয়া আছে 3.1 meter so আকৌ ইয়াত কি বুলি কৈছে with rectangular tiles of size 22 cm by 10 cm মানে টাইলছৰ কি বুলি কৈছে 22 cm আৰু 10 cm 22 by 10 cm টাইলছ লগাই কি কৰা হৈছে এটো ভৰ্তি কৰি দিয়া আছে কভাৰ কৰি দিয়া হৈছে সো এতিয়া কি বুলি কৈছে এটা টাইলৰ দাম যদি 1.50 পইচা মানে 1 টকা 50 পইচা হয় তেতিয়া হলে এই গুটেই আমাৰ ওয়ালটো আমি টাইলছেৰে কভাৰ কৰিবলৈ হলে আমাক কিমান টকা খৰচা হ'ব মানে এতিয়া আমি কি কৰিব লাগিব ফাৰ্ষ্টত এইটো ওয়ালৰ এৰিয়াটো উলিয়াব লাগিব তাৰ পিছত এই টাইলছৰ এৰিয়াটো উলিয়াব লাগিব এতিয়া টাইলছটো আমাৰ কিহত আছে সেন্টিমিটাৰত আছে কিন্তু আকৌ ওয়ালটো কিহত আছে মিটাৰত আছে সো এটা আমি কি কৰিলো সেন্টিমিটাৰত কনভাৰ্ট কৰিলাম সো ইয়াত লেংথ লং কিমান দিয়া আছে 4.8 মিটাৰ লেংথ 4.84 মিটাৰ এটো কি কৰিম আমি সেন্টিমিটাৰত আনিলে কি হ'ব 100 ইনটু হৈ যাব সো ইয়াৰ লগত 100 ইনটু হলে কিমান আহিব এটো ইনটু হলে আমাৰ হ'ব 484 সেন্টিমিটাৰ আকৌ এটো ব্ৰেথ বা কি হ'ব হাইট breadth to hobo amar 3.1 meter into hobo 100 centimeter tetia ami kiman pam tetia ami pam 310 centimeter etia ami wallor area to liabo lagibo etia rectangle shape ora ase etu etia area per rectangle ki hoy amar area per rectangle ki hobo a1 wallor karone a1 korisu area per rectangle ki hoy length into breadth hoy so ami ki korilo etu 484 into 310 এটা আমি ইনটু কৰিব লাগিব a2 ইনটু কৰিলে আমি পাম 1500040 এতিয়া ওয়ালৰ এৰিয়া হৈ গল a1
ৱালৰ কাৰণে A1 ইমানটো এৰিয়া হৈ গ'ল এতিয়া টাইলছৰ কাৰণে এৰিয়া কিমান হ'ব টাইলছৰ কাৰণে মানে A2 টাইলছৰ কাৰণে লেংথ ইনটু ব্ৰেথ এতিয়া লেংথ কিমান আছে 22 আৰু ব্ৰেথ কিমান আছে 10 সো 22 1 0 22 0 একটা আছে 0 এটো হৈ গ'ল সো এটা টাইলছৰ এৰিয়া ইমান এতিয়া গুটেই ৱালটোৰ এৰিয়া হৈছে আমাৰ ইমান সো এটাই ইমানটো কভাৰ কৰিব এতিয়া এই টোটাল এৰিয়াটো কভাৰ কৰিবলৈ আমাৰ কি হ'ব ইয়াৰ পৰা ডিভাইড কৰিব লাগিব তেতিয়াহে আমি গম পাম যে ইমানটা টাইল লাগিব আৰু ইমানটা টাইল লাগিব বুলি তেতিয়া গম পাম যে এইটোৰ পৰা এইটো যদি ডিভাইড কৰোঁ সো টাইলছ লাগিব টোটেল টাইলছ লাগিব কিমান হ'ব 15004 ডিভাইড বাই 220 এটো যদি এটো ডিভাইড কৰোঁ আমি পাম এটো যদি এটো ডিভাইড কৰোঁ আৰু এটো যদি এটো ডিভাইড কৰি দিওঁ এটো কেনসেল হৈ গ'ল সো ইয়াৰ পৰা যদি ডিভাইড কৰোঁ তেতিয়া কিমান হ'ব 15004 22 এতিয়া হ'ব আমাৰ কিমান দিব লাগিব 6 টাইম 6 2 0 12 6 2 0 12 কিমান হ'ব 13 0 4 10 পৰা 8 আৰু এটো কি হৈ গ'ল 1 হৈ গ'ল তাৰ পিছত 8 টাইমছ দিম 8 2 0 6 8 2 0 6 17 4 10 পৰা 6 গ'লে 4 এতিয়া ইয়াৰ লগত কিমান দিব লাগিব 2 2 2 0 4 2 2 0 4 সো আমি এটো পৰা এটো ডিভাইড কৰোঁ তেতিয়া কিমান পাম 682 এতিয়া আমাক টোটাল টাইলছ লাগিব 682 আৰু এটা টাইলছৰ দাম কিমান বুলি কৈছে 1.5 এতিয়া 682 টাইলছৰ দাম হ'ব 682 ইনটু 1.50 মানে কি হৈ গ'ল এটা টাইলছৰ দাম 1.1 টকা 50 পইচা আৰু এতিয়া 682 টা টাইলছৰ কাৰণে কিমান টকা লাগিব 682 টাৰ কাৰণে 1.50 रुपीस হিচাপে কিমান হ'ব এটো ইনটু কৰিব লাগিব এতিয়া 682 ইনটু 1.50 এতিয়া আমি 682 1.50 পৰা কি কৰিম ইনটু কৰিম সো 020 00800 060 0 520 10 হয় না 520 10 তাৰ 0 তো আমি কি কৰিলো 1 ইয়াত থৈ গ'ল ৰিমাইন্ডাৰ 5 8 গুণ 40 একে 41 সো 1 4 থৈ গ'ল ৰিমাইন্ডাৰ 5 6 গুণ 30 আৰু 4 34 হৈ গ'ল সো আমি কি কৰিলো 4 3 লিলো এতিয়া আকৌ 120 2 180 8 160 6 হৈ গ'ল সো এতিয়া আমি প্লাস কৰিম 0 এটো 0 0 ইয়াত কি হ'ব 0 নামি 0 0 সো 0 1 2 হৈ গ'ল 3 2 1 3 4 plus 8 8 4 12 সো 1 ৰিমাইন্ডাৰ সো 3 9 একে 10 সো এটো হৈ গ'ল আমাৰ 1023 সো আমাৰ কি হ'ব এই ৱালটোৰ কাৰণে আমাৰ টাইলছ লাগিব 682 টা আৰু এই 682 টা টাইলছৰ দাম পৰিব আমাৰ কিমান 1023 অৰ্থাৎ অপচন ডি ইজ দ্য ৰাইট এনসাৰ আৰু বন্ধুসকল যদি ভিডিওটো চাই আপোনাৰ অলপ হ'লেও উপকৃত হৈছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ধন্যবাদ